শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাত এগৰাকী আৰক্ষী জোৱানে আজি দেখুৱালে এক মহান প্ৰশংসনীয় পদক্ষেপ। কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৰাজকুমাৰ শৰ্মা নামৰ এজন আৰক্ষী জোৱানজনে 4 সৰণীয় ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰিলে 1100 গছৰ পুলি। গছ থাকিলেহে মানুহ থাকিব এই বাক্যশাৰীৰ মহত্ব বুজি আৰক্ষীৰ জোৱানজনে গ্ৰহণ কৰে বৃক্ষৰোপণৰ দৰে। সপোন এটা ৰাখিছিলোঁ যে মই এটা সময়ত গৈ পেলাই হেৰি কৰিম বুলি। বিগত দিনত যিকেইজন নিজৰ পূৰ্বপুৰুষ বা যিকেইজন হেৰি হৈ গ'ল, এক্সপায়াৰি হৈ গ'ল, তেওঁলোকৰ হেৰি সংগতি ৰাখি পেলাই মই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছিলোঁ। আৰু নিউ জেনেৰেশ্যন যিটো আছে তেওঁলোককো ক'ব বিচাৰোঁ যে এনেকুৱা এটা পদক্ষেপ লৈ পেলাই যিটো পৰিৱেশ এটা বচোৱাৰ কাৰণে পৰিৱেশ বিনষ্ট কৰাৰ ক্ষেত্ৰতো চবৰে অৰিহণা আছে, মোৰো আছে, চবৰে আছে, কিন্তু বচোৱা ক্ষেত্ৰত বহুত কম হেৰি দেখা যায়। সেইকাৰণে আজি পুৱা এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিধায়কগৰাকীয়ে এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয়, প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে আমি বৃক্ষৰোপণ কৰা উচিত, কাৰণ গছ থাকিলেহে মানুহ থাকিব। অৱশ্যে আমি কেৱল বৃক্ষৰোপণ কৰিলেই নহ'ব, ৰোপণ কৰা গছৰ পুলিসমূহক আমি নিজৰ সন্তানৰ দৰে লালন পালন কৰিবও লাগিব, কাৰণ এক বৃক্ষ 10 পুত্ৰৰ সন্মান। কিন্তু বিশেষ প্ৰয়োজনৰ স্বাৰ্থত যদি আমি এডাল প্ৰকাণ্ড গছ কাটিব লগাও হয়, তেন্তে ইয়াৰ বিপৰীতে আমি 100 জোপা গছৰ পুলি ৰোপণ কৰি প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা অক্ষুণ্ণ ৰাখিব লাগিব। এই বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জোৱানজনৰ ব্যক্তিগত প্ৰচেষ্টাতে ৰোপণ কৰা হয় 1100 জোপা মূল্যৱান গছৰ পুলি। জোৱানজনে গছপুলিসমূহ ৰোপণ কৰি গছপুলিসমূহৰ চাৰিওফালে বাঁহৰে বেৰা দিয়া ব্যৱস্থা কৰাও দেখা যায়। এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দ্বাদশ অসম আৰক্ষী বাহিনীৰ আৰক্ষী বিষয়া অজিত বৰা, কিৰণ বৰা, সুৰেশ নেওগ, ৰবীন মেলখোধা, সৰ্গ বাহাদুৰ থাপাৰ লগতে পূৰ্ব বৰভুকীয়া গাঁও পঞ্চায়তৰ সভাপতি নিত্যানন্দ দাসকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে অন্যান্য আৰক্ষী জোৱানসকলে। উল্লেখ্য যে কুসুমটোলা দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ কৰি জামুগুৰিহাটৰ অভাৰব্ৰিজলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আৰক্ষী জোৱান ৰাজকুমাৰ শৰ্মাৰ ব্যক্তিগতভাৱে গ্ৰহণ কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীৰ দৰে মহান পদক্ষেপ আদৰণি জনাই ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ ৰাইজৰ প্ৰকৃতিপ্ৰেমিক সংগঠনসমূহ। সপোন এটা ৰাখিছিলোঁ যে মই এটা সময়ত গৈ পেলাই হেৰি কৰিম বুলি। বিগত দিনত যিকেইজন নিজৰ পূৰ্বপুৰুষ বা যিকেইজন হেৰি হৈ গ'ল, এক্সপায়াৰি হৈ গ'ল, তেওঁলোকৰ হেৰি সংগতি ৰাখি পেলাই মই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছিলোঁ। আৰু নিউ জেনেৰেশ্যন যিটো আছে তেওঁলোককো ক'ব বিচাৰোঁ যে এনেকুৱা এটা পদক্ষেপ লৈ পেলাই যিটো পৰিৱেশ এটা বচোৱাৰ কাৰণে পৰিৱেশ বিনষ্ট কৰাৰ ক্ষেত্ৰতো চবৰে অৰিহণা আছে, মোৰো আছে, চবৰে আছে, কিন্তু বচোৱা ক্ষেত্ৰত বহুত কম হেৰি দেখা যায়। সেইকাৰণে প্ৰথমে বচাই লওঁ, বচোৱাটো চিন্তা কৰোঁ। নষ্ট কৰাটো, পৰিৱেশ নষ্ট কৰা কাৰো অধিকাৰ নাই। কিমান গছ পুলি লৈছে? মই 1100 পুলি, 1100 কুসুমটোলাৰ পৰা জামুগুৰি অভিমুখে অকলশৰীয়া পদক্ষেপ। মই অসম আৰক্ষীৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ এজন জোৱান। মোৰ নাম লেছনায়ক ৰাজকুমাৰ শৰ্মা। বিধায়ক মহোদয়ক আমন্ত্ৰণ জনাইছিলোঁ সেইটো পদক্ষেপৰ কাৰণে, কিয়নো তেওঁ এইবিলাক বিষয়ত যথেষ্ট উদ্গনি দেখা যায়। সেইকাৰণে তেওঁক মই নিমন্ত্ৰণ জনাইছিলোঁ। নিজৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিলে, তাৰ কাৰণে তেওঁকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পূৰ্বভগীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ কাঠপৰা অঞ্চলৰ এই দ্বাদশ বেটেলিয়নত কৰ্মৰত ৰাজকুমাৰ শৰ্মাদেৱৰ প্ৰচেষ্টাত যে গছ থাকিলেহে মানুহ থাকিব, এইটো তেওঁৰ মনত যিহেতু আমাৰ অসম চৰকাৰে, আমাৰ বৰ্তমান ভাৰত চৰকাৰে যিটো গছপুলি ৰোপণৰ ব্যৱস্থা লৈছে, তেওঁ নিজৰ প্ৰচেষ্টাত তেওঁ আজি 1100 গছপুলি ৰোৱাৰ সিদ্ধান্ত হাতত লৈ আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱক এই অনুষ্ঠানটোলৈ তেওঁ নিমন্ত্ৰণ কৰি আজি তেওঁৰ দ্বাৰাই
আজি প্ৰথম গছপুলিটো ৰোপণ কৰাই যে গছ থাকিলেহে মানুহ থাকিব আৰু গছ যে ৰুব লাগে এই সম্পূৰ্ণ কথাখিনি আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱে সকলোকে যে গছ ৰুবৰ কাৰণে অনুৰোধ জনাই আজি তেওঁ প্ৰথম এই গছপুলিটো ৰুই এই কাৰ্যসূচী তেওঁ সমাপন কৰে। ধন্যবাদ। সামগ্ৰীহাটৰ পৰা অনু আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।